গাহৰি পুৰা পুৰিছোঁ দেই, একদম জ্বলা জুইত পুৰোৱাম। এইফালে বজাৰৰ পৰা আহিলোঁ আৰু বজাৰত ইমান সৰু মোৰ আৰু বজাৰত সকলো বস্তুখিনি দেখুৱাব নোৱাৰোঁ আৰু বজাৰৰ পৰানো কি আমি বজাৰ কৰি আনিলোঁ সেয়া দেখুৱাম। পোনপ্ৰথমে মোৰ প্ৰিয় বস্তুকেইটা দেখুৱাইছোঁ দেই। এয়া হ'ল বি জলকীয়া আৰু বি জলকীয়া যে ইমান যে দাম, এটাতে 10 টকা আৰু 3টা লৈ আহিলোঁ কাৰণ ঘৰতে কণ জলকীয়া বিৰাট লাগি আছে, সেইটো কাৰণে জলকীয়া বেছিকৈ কিনি নানিলোঁ। আৰু এইকেইটা মোৰ প্ৰিয় যে, প্ৰিয় কাৰণে এই 3টাকে লৈ আহিলোঁ দেই। তাৰপিছত পিঁয়াজ লৈ আহিলোঁ, তাৰপৰা এয়া আলু, তাৰপিছত আৰু কাইলৈ কাৰণে বেঙেনাটো লাগেই, বেঙেনা 3টা লৈ আহিলোঁ কাৰণ আমাৰ গৰু চৰু নাই, কিন্তু নিয়ম অনুসৰি লাগে যে বস্তুখিনি, সেইটো কাৰণে এই থেকেৰা এটা লৈ আহিছোঁ। তাৰপাছত এয়া কেৰেলা, তাৰপাছত ৰঙালাও বহুত ডাঙৰ ডাঙৰ বিক্ৰী কৰিছে আৰু বেছি নালাগে বোলো, কাইলৈতো আৰু 100 এবিধ পাচলি খাবই লাগে যে, সেইটো কাৰণে ৰঙালাওটো মিক্স কৰি বনাব লাগিব যে। আৰু বিশেষকৈ আহোম মানুহৰ চাকি দিয়ে যে, আৰু মানে আগত চাকি দিয়াৰ কাৰণে বহুত বস্তু লাগে একেলগতে বনাবলৈ। মৃতকৰ চাকি মানে সাজি পিনি ৰহীখিনি আগবঢ়াই দিয়ে যে মৃতকলৈ, সেইটো কাৰণে নিয়ম নীতি কৰিব লাগে। আৰু কাইলৈ কাৰণে আনিছোঁ এয়া চাওকচোন মাছ, কচ মাছ আনিছোঁ। এইখিনি কাইলৈ মানে কচ মাছ নহয় দেই, চৰি, এইখিনি মই কচ মাছ বুলি কৈছোঁ, ৰূপচন্দা মাছ দেই, আপোনালোকে চিনি পাইছে চাগে। মই মানে চব মাছ চিনি নাপাওঁ যে, সেইটো কাৰণে মই কচ মাছ বুলি কৈছোঁ। কচ মাছটো মোৰ প্ৰিয়, মানে কচ মাছটো কাঁইট নাথাকে যে, সেইটো কাৰণে কচ মাছ বুলি কৈ পালোঁ। তাৰপাছত আনিছোঁ একদম প্ৰিয় বস্তুটো কোনটো জানেনে, এইটো আছাম ট্ৰেক্টৰ দিছেনে, আছাম ট্ৰেক্টৰ আজি ৰাতিৰ কাৰণে আনিছোঁ, আমি ৰাতি খাম মানে বজাৰৰ হেৰিয়তে, তাৰপৰা পুৰিব লাগিব। আছাম ট্ৰেক্টৰ বেছিকৈ পুৰি খাই ভাল লাগে যে। তাৰপিছত এয়া কচ মাছখিনি, এয়া কচ মাছখিনি বাকি দিলোঁ চাওকচোন। এতিয়া ধৰিব পাৰিছেনে কচ মাছ, কচ মাছ নহয়, ৰূপচন্দা মাছ। আৰু মই বাৰে বাৰে মই ভুল কৰি গৈছোঁ, মই কচ মাছটো মোৰ প্ৰিয় যে, সেইটো কাৰণে কচ মাছ বুলি মই বাৰে বাৰে কৈ আছোঁ। এয়া ৰূপচন্দা মাছ দেখিছেনে, ৰূপচন্দা মাছটো বৰ তেলীয়া মাছ। তাৰপিছত এই আছাম ট্ৰেক্টৰ। আৰু মই বিশেষ আপোনালোকক এইফালে কাঁহীখনত বাকি ল'লোঁ কাৰণ পলিথিনটোত থাকিলে মানে ধৰিব নোৱাৰি। চাওকচোন এতিয়া আৰু কেনেকুৱা ধুনীয়া লাগিছে, পৰিপাটি লাগিছেনে বাৰু, পলিথিনৰ ভিতৰত থাকিলে মানে ধৰিব নোৱাৰি যে। তাৰপিছত আৰু বিশেষ আৰু এতিয়া বস্তু এটা দেখুৱাওঁ, আপোনালোকে চাবচোন। আহোমৰ মেইন বস্তুটো কি আপোনালোকে জানেই নহয়, সেই বস্তুটো আপোনালোকক দেখুৱাওঁ, আপোনালোকে চাবচোন দেই, ক'ত আহোমৰ মেইন বস্তুটো আছে। মই গৈ আছোঁ মানে আপোনালোকক দেখুৱাম, ফাইনেলি মই এতিয়া গৈ আছোঁ আৰু দেই, আপোনালোকে চাব। এয়া গোটেই বজাৰখিনি ইয়াতে থৈ ল'লোঁ, এতিয়া মই বস্তুখিনি দেখুৱাওঁ আপোনালোকক। ফাইনেলি আহোমৰ বস্তুখিনি মানে 3টা, এমহল, দুমহল, তিনিমহল কি বস্তু জানেনে, তিনিমহলত আছে একদম আহোমৰ প্ৰিয় বস্তু। এইফালে কোনে কোনে ধৰিব পাৰিছে চাওকচোন, এইফালে দিছোঁ কি যে মলমলাই আছে, ৱাও, মানে কি হয় এয়া সাজ একদম ৰক্সি, মানে কাইলৈ আৰু এয়া মৃতকৰ চাকি জ্বলাব, কাৰণ প্ৰথম মৃতকৰ চাকি জ্বলাই যে, সেইটো হ'ল নিয়ম। আৰু মৃতকৰ চাকি জ্বলাবই লাগিব, নজ্বলালে নহ'ব, মৃতকে দুখ পায় বুলি জানে যে। আৰু প্ৰথম যেতিয়া মাছৰ লগত বনোৱা পাচলিখিনি মৃতকৰ চাকি দিয়া হয় আগমুহূৰ্তত, আৰু তাৰপাছতে বাকীখিনি চব মানে চবেই খাব পাৰি আৰু মৃতকৰ চাকি দিয়াৰ পাছত। আপোনালোকক এয়া দেখুৱাইছোঁ। তাৰপাছত আপোনালোকক দেখুৱাম গাহৰি পোৰাখিনি জানেনে, আৰু গাহৰি মোৰ প্ৰিয়, গাহৰি পোৰাখিনি দেখুৱাম। আৰু কাৰ কাৰ প্ৰিয় এয়া সাজ, আৰু ৰক্সি খোৱা কাৰ কাৰ প্ৰিয় জনাব দেই। গাহৰি পুৰা পুৰিছোঁ দেই, একদম জ্বলা জুইত পুৰি আছোঁ চাওকচোন। কাৰ কাৰ প্ৰিয় এনেকুৱা পুৰা দেখিছেনে বাৰু, কি মজা, ৱাও। কোনে কোনে খাই ভাল পায়, মই কিন্তু বিৰাট ভাল পাওঁ। ক'ত থওঁ লাগিছে দেই, বিৰাট তেল চেক কৰিছে, দেখিছেনে বাৰু, চেক কৰি গৈছে একদম পুৰা তেল। চাওকচোন গাহৰি পুৰিছোঁ দেই গাইছ।